এই জুগনু তই কালি আমাৰ কথা কেলে লগাই স্কুলত মাষ্টৰক লগাবলৈ আহিছ তোক আজি আমি ইয়াৰে কেলে মাতিলো জানো নাই তোক আজি হাবিৰ মাজতে থৈ যাম আমি এইবোৰ কি কৈছ লেংটামিয়া তই আকৌ লগাই দিম দিয়া আকৌ মই মাষ্টৰক এইবেলি আকৌ তহঁতক স্কুলৰ পৰাই উলিয়াই দিব কি কৈছিলি তই আমাৰ কথা স্কুলৰ মাষ্টৰক আমি কি মদ খাওঁ শিখৰ খাওঁ হে লেংটামিয়া এনেকেই লগাইছিলে আমাৰ কথা স্কুলত ইয়াক আজি আমি হুদাই নেৰো ইয়াক ইয়াতে মাৰিম নহলে ইয়াৰ এনেকুৱা অৱস্থা কৰি পেলাম জীৱনত যাতে আমাৰ কথা আৰু মাষ্টৰক লগাবলৈ সাহস নকৰে আৰু জুগনু মোৰ কথা কি লগাইছিলি তই মাষ্টৰক মই ছোৱালী জুগাওঁ হে আজি তোক আমি ফুচুলাই ইয়ালৈ লৈ অহাৰ মেইন কাৰণটো হ'ল এইটোৱে যে তোক আজি আমি শিক্ষা দিম এৰি দে মোক এৰি দে দুমকা এৰি দে আজিৰ পৰা মই তহঁতৰ কথা মাষ্টৰক নলগাওঁ কাণত ধৰিছো লেংটামিয়া ফপকা কি চাই আছ মাৰ ইয়াক যিমান মন যায় আজি নেমাৰিবি ঐ ক তই এতিয়া আমি যি কথা কওঁ তাকেই শুনিম বুলি ক নহলে তোক আৰু মাৰিম তহঁতি যি ক আজিৰ পৰা তাকেই শুনিম মই তহঁতৰ কথা মোক এৰি দে এতিয়া ঘৰলৈ যাওঁগে মই ঘৰলৈ ইমান সোনকালে যাবলৈ হোৱা নাই জুগনু তই আজি গোটেই ৰাতি এই হাবিৰ মাজতে থাকিব লাগিব দুমকা পপকা তহঁতি এনেকুৱা নকৰিবি চা মোক তহঁতি যি ক তাকে শুনিম কিন্তু মোক গোটেই ৰাতি ইয়াত নথবি ঠিক আছে তেনেহলে দুমকা ইয়াক কৈ দে কি কৰিব লাগিব এতিয়া সি তই যদি গোটেই ৰাতি এই হাবিৰ মাজত থাকিব নিবিচাৰ তেতিয়াহলে তই এতিয়া আমাৰ এটা কাম কৰিব লাগিব কি একদম সাধাৰণ কাম জুগনু তই এইটো কৰিব পাৰিবি তই এই জেঙনি হাবিৰ পৰা গঞ্জু গাঁৱলৈ পাৰ হৈ যোৱা দলংখনৰ ওপৰেদি পাৰ হৈ আকৌ ইয়ালৈ ঘূৰি আহিলেই হ'ব কি কিন্তু সেই দলংখনৰ ওপৰেদি পাৰ হৈ গ'লে কিবা কিবি বেয়া বস্তু গাত লম্ভি যায় বুলি কয় গাঁৱৰ মানুহে মই কেনেকে যাম তালৈ তই মানে নেযাও ঠিক আছে তেনেহলে তই ৰেডি হৈ যা ঐ ফপকা ৰছী লৈ আনি যা ইয়াক সোনকালে গছত বান্ধিব লাগিব গোটেই ৰাতি আজি ইয়াতে বান্ধি থম নেলাগে দুমকা মোক গোটেই ৰাতি ইয়াত বান্ধি নথবি মই গৈছো মই দলংখনৰ ওপৰেদি পাৰ হৈ পিনি গুচি আহিমগে বাৰু কিন্তু তেতিয়া তহঁতি মোক এৰি দিবি এৰি দিম তই টেনচন নলবি কেলে নেৰিম তই যা এতিয়া সোনকালে দলংখনৰ ওপৰেদি পাৰ হৈ পিনি ঘূৰি আগেচোন এতিয়া লাগিব মজা সি পাব চাজা তাক অলপ গৈ ল'বলৈ দে আগলে আমি তাৰ পিছে পিছে যাম আৰু দলংখন পোৱাৰ ওচৰতে তাক ভূত হৈ পিনি ভয় খুৱাম মজা আইডিয়া লগালি দেই দুমকা বল তাৰ আজি জিঅ উৰুৱাই দিওঁগে সি গলে চাগে বহুত দূৰ পালেগে বল কি যে বিপদত ফচিলো ঐ কেনেকে যাম এতিয়া সেই দলংখনৰ ওচৰলৈ তাকো এইগাল মৰিশালি ৰাস্তাখিনিত ফপকা লেংটামিয়া এইটোচোন সঁচা সঁচিকে গৈছে ইমান মৰিশালিখিনিৰ মাজে মাজে পাৰ হৈ গৈছে অকলে ভয়ে কৰা নাই কিন্তু সি যাতে কেতিয়াও গম নেপায় আমি আহিছো বুলি তাৰ পিছে পিছে সি পিছলে চালে পটককে লুকাই দিবি দেই কিন্তু তেহেঁতি কেনেকে গম পাব মই সেই দলংখনৰ ওচৰত পালোগে নে নাই তেহেঁতি মানে মোক CID কৰিব নেকি কেনেবাকে তেহেঁতি মোৰ পিছে পিছে আহি আছে নেকি বাৰু চাওঁচোন নাই অহাচোন তেহেঁতি মোৰ পিছে পিছে কি হ'ব এতিয়া মোৰ অকলে যাবলৈতো ভয় লাগিছে এটা কাম কৰিম মই দলংখন নোপোৱা আগতে ঘূৰি গুচি আহিম এইখনে সেই দলংখন গোটেইখন ভগা চিগা ভালকে খোজকাঢ়িবলৈও ভয় লাগে ওপৰেদি কি কৰোঁ বাৰু গাঁৱৰ মানুহেতো কয় এই দলংখনৰ ওপৰেদি পাৰ হৈ গ'লে কিবা এটা নহয় কিবা এটা গাত লম্বি যায় বুলি এটা কাম কৰোঁ দলংখনৰ চাইডে চাইডে যাওঁ আৰু ভগা যেতিয়া এটা কাম কৰোঁ এই দলংখনৰ ওপৰেদি তোক পাৰ হৈ গ'লে ভাগি যোৱাৰ চান্স আছে পানীতে পৰিমগৈ তেতিয়াতো আৰু মহা বিপদ হ'ব মোৰ সেইকাৰণে চাইডে চাইডে যাওঁ আৰু ভূত প্ৰেত নাইতো পৰিলো এইডোখৰলেতো জুগনুক অহা দেখিলো কিন্তু মানুহটো হঠাতে নাইকিয়া হৈ থাকিলে যে কেনেবাকে দলংখন পাৰ হৈ পিনি গঞ্জু গাঁৱৰ ফালে দৌৰ মৰা নাইতো এইটো নিচিনা হাৰামি ল'ৰা নাই এইটোক যিমান মাৰিলে মেলিলেও এইটোৱে নিশিকে কেতিয়াও এই আকৌ গৈ পিনি আমাৰ কথা মাষ্টৰক লগাবগৈ ইয়াক একেবাৰে খতম কৰি দিয়াটোৱে ভাল হ'ব জানো নাই ফপকা
জুগনুক আকৌ আমি এইখিনিকে অহা দেখিলো হয় নাই কিন্তু মানুহটো হঠাতে ক'ত নাইকিয়া থাকিলে বলচোন বল দলংখন অকণমান পাৰ হৈ গৈ চাওঁ কেনেবাকে মানুহটো কিবা কিবি হ'লে আকৌ আমিয়ে ফচিব লাগিব আহা এই ফপকা লেংটা মিয়া বচা 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 খাব এজনীয়ে দুমকা লেংটা মিয়া পলা হাত আহি আছে চিগা হাত দুমকা ফপকা বচা 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 উকা পোৱা নাই বচা 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 হাতখনে মাৰি পেলাইছে মোক ল'ৰাকেইটাচোন হাবিলে গৈ এতিয়ালৈকে ঘূৰিয়ে অহা নাই কি হ'ল বাৰু মোক ফুৰিবলৈ যাওঁ বুলি কৈ হাবিৰ মাজলে সোনকালে গুচি আহিমগে বুলি কৈ পিনি গৈছিলে কিন্তু এতিয়ালৈকে ঘূৰি নাহিলে কেনেবাকে তেহেঁতি গৈ হাবিৰ মাছ পালেগে নেকি আকৌ সোনকালে মই এতিয়া গৈ ঘিনাৰামহঁতক খবৰ দিবগে লাগিব কেনেবাকে তেহেঁতি আকৌ এই ৰাতিখন জেঙনি হাবিৰ পৰা গঞ্জুক গাঁৱলৈ যোৱা ভূতৰ দলংখনৰ ওপৰেদি পাৰ হোৱা নাইতো তেনেকুৱা কৰিলে কিন্তু মহা বিপদ হ'ব যাওঁ মই এতিয়া বেছি দেৰি হোৱা নাই ঘিনাৰামহঁত হোৱা নাই চাগে সোনকালে তাক এতিয়া ইয়ালৈ মাতি লৈ আহিবগে লাগিব মই ধনটো ডাকলো কি মজা লাগে ন ৰাতিয়ে আমাৰ পাহাৰখনৰ কিনাৰলৈ ফুৰিবলৈ আহিবলৈ একদম পোহৰ হৈ থাকে ঘিনাৰাম বেলিটো আহি পিনি আমাৰ এই পাহাৰটোৰ কিনাৰতে ডুব যায় তেনেকুৱা যেন লাগি থাকে একদম ৰঙা ৰঙা পোহৰ আহি থাকে কি ধুনীয়া লাগে চা হ'ব হ'ব ঘিনাৰাম ডাকলো এতিয়া যাওঁ বল আকৌ কাইলৈ আহিম শুবগে লাগে টোপনি ধৰিছে মোৰ ঘিনাৰাম ধনটো ডাকলো তেনতেনোৱা তই আকৌ ইমান ৰাতিখন আমাক বিচাৰি বিচাৰি এয়া পালিহি যে কেনেকে গম পালি তই আমি ইয়াত আছো বুলি মই তহঁতক বিচাৰি তহঁতৰ ঘৰলৈ গৈছিলো কিন্তু তহঁতক ঘৰত লগ নাপালো তেতিয়াই গাঁৱৰ মানুহে ক'লে তহঁতৰ কথা তহঁতি সদায় বোলে পাহাৰৰ কিনাৰত ফুৰিবলৈ আহ সেইকাৰণে ইয়ালৈ গুচি আহিলো মই কচোন এতিয়া তেনতেনোৱা কি হ'ল ঘিনাৰাম অলপ আগত মই ল'ৰা চাৰিটাক হাবিৰ মাজত লগ পাইছিলো তেহেঁতক মই সুধিছিলো ক'লৈ যাওঁ হাবিৰ মাজলৈ তেহেঁতি এনেই অলপ ফুৰিবলৈ যাওঁ বুলি ক'লে কিন্তু এতিয়া প্ৰায় 2 ঘণ্টা 3 ঘণ্টা মানেই হ'ল তেহেঁতি হাবিৰ পৰা ওলাই আহিলে তেহেঁতি কেনেবাকে গঞ্জু গাঁৱলৈ যোৱা ভূতৰ দলংখনৰ ওপৰেদি পাৰ হৈ গ'ল নেকি বাৰু কি কথা কৈ আছো আকৌ তেনতেনোৱা হাবিৰ মাজত আকৌ কিহৰ ভূতৰ দলং ওলালে তই সঁচাকে নাজানো নেকি আমাৰ জেঙনি হাবিখনত থকা দলংখনৰ বিষয়ে ক'লেহে গম পাম ক আমাৰ জেঙনি হাবিৰ পৰা গঞ্জু গাঁৱলৈ যোৱা কেলে হাবিৰ মাজত দলং এখন নাই জানো ৰাতি সেই দলংখনৰ ওপৰেদি যোনে যায় হেনো তাৰ গাত ভূত লম্বি আহে হেনো চাওচোন বাৰু সেই দলংখনত কেনেকে ভূত লম্বে আমিও চামগে বল লৈ বল আমাক সেই দলংখনৰ ওচৰলৈ এই দলংখনৰ ফালে মানে মৰিহালিগাল পাৰ হৈ পিনি যাব লাগে কি হ'ল তেনতেনোৱা ৰখি দিলি যে বল আমাক লৈ বল সোনকালে সেই দলংখনৰ ওচৰলৈ ঘিনাৰাম তই আৰু বেয়া নাপাবি মই আৰু তহঁতৰ লগত আগলৈ যাব নোৱাৰো তহঁতি চিধা চিধা গৈ থাক দলংখন দেখিবি মই আৰু আগলৈ নাযাওঁ মই ঘৰলৈ যাওঁগে ঠিক আছে তেনতেনোৱা যা তেনেহ'লে ঘিনাৰাম এইখন দলঙে জেঙনি হাবি আৰু গঞ্জু গাঁওখন লগ কৰিছে তেনতেনোৱা এইখন দলঙৰ কথাই কৈ আছিলে চাগে পানীত কোনোবা ডুবি পৰি আছে ঘিনাৰাম এয়াচোন বুটে লেংটামি আৰু ফপকা ঘিনাৰাম চাবি ভালকে এই পানীখিনিত ঘৰিয়াল চৰিয়াল থাকিব পাৰে ধৰ ধৰ ধনটো ডাকলো ধৰ ধৰ ঘিনাৰাম এই গোটেই 3টা মৰি থাকিলে ধনটো ডাকলো তেনতেনোৱাই ঠিকেই কৈছিলে এই দলংখনৰ ওপৰেদি উঠি গ'লে কিবা ভূত চুত গাত লম্বি যায় সেইকাৰণে সিহঁতি 3টা মৰিলে আমি এই দলংখনৰ ওপৰলৈ উঠিব নোৱাৰো ভুলতো নুঠিবি যাওঁগে এতিয়া আমি ইয়াৰ পৰা আমি এতিয়া প্ৰথমতে শান্তি বাবাৰ ওচৰলৈ গৈ আহিম তাৰপিছতে এই দলংখনত থকা ভূতটোক মাৰিম বল